একচুৱেলি মই যেতিয়া মৃদুলৰ নশ্বৰ দেহ GMCত দেখিলোঁ, সেইটো এটা বেলেগ পৰিৱেশ। আৰু এতিয়া তেওঁ পৰিবাৰ আৰু কণমানি ছোৱালী দুজনীক দেখাৰ পৰিৱেশটোৰ লগত কম্পেয়াৰটো বেলেগ বেলেগ ধৰণৰ এটা পৰিৱেশ। তাত পৰিৱেশটো এটা বেলেগ, ইয়াত আহি পৰিৱেশটো বেলেগ। তেওঁৰ পত্নীয়ে আজি হিয়া ঢাকৰি কান্দিবলৈ ধৰিছে যে মোৰ এই ল'ৰা ছোৱালী দুটাৰ দায়িত্ব কোনে ল'ব। মই হিমন্ত বিশ্ব শৰ্মাক এটা কথা ক'ব বিচাৰিছোঁ, ক্ষমতা গাদী এইবিলাক থাকিব, এইবিলাক ৰাইজে দিয়া নাই জানো তেওঁক। আমি যিটো গণতান্ত্ৰিকভাৱে প্ৰতিবাদ তাত কৰিবলৈ গৈছোঁ, এইটো অধিকাৰ, গণতান্ত্ৰিক আমাৰ অধিকাৰ। আজি মৃদুলে যে তাত প্ৰতিবাদ কৰিছিলে, মৃদুলৰ পৰিয়ালৰ কাৰণে প্ৰতিবাদ কৰা নাই। স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে বুলি অসমৰ ৰাইজৰ কাৰণে হিতাৰ্থে আমি প্ৰতিবাদ কৰিছোঁ। মণিপুৰত শান্তি ঘূৰাই আনিব লাগে বুলি প্ৰতিবাদ কৰিছোঁ। আদানীক দি দেশৰ অৰ্থনীতি থচনচ নকৰিবৰ কাৰণে প্ৰতিবাদ কৰিছোঁ। কিন্তু তাৰ অৰ্থটো তেওঁলোকে দমনমূলক যিটো নীতিৰে টিয়াৰ গেছ দিয়াৰো এটা প্ৰট'কল থাকে। টিয়াৰ গেছ দিয়াৰ আগত আমি বহু আন্দোলন কৰিছোঁ। পুলিচে মাইকত এনাউন্স কৰে যে আমি এতিয়া কন্দুৱা গেছ দিম, আপোনালোকে নিজৰ নিজৰ স্থানৰ পৰা আঁতৰি যাওক। আৰু তেতিয়া প্ৰতিবাদকাৰীসকলে তেওঁলোকে নিজে অৱস্থান লয়। কিন্তু কোনো ধৰণৰ তেনেকুৱা কোনো এনাউন্সমেণ্ট নোহোৱাকৈ 3বাৰকৈ কন্দুৱা গেছ তেওঁলোকে দিছে। আৰু কন্দুৱা গেছত মৃদুলৰ প্ৰাণ গৈছে আৰু বহু সাংবাদিকো মাটিত ঢলি পৰিছে। আমাৰো বহুত তৃণমূলৰ কৰ্মী তাত ঢলি পৰিছে। মই নিজেও কন্দুৱা গেছ পাই পেলাই 15-20 মিনিট সময় আমি তাত বহি পৰিবলগীয়া অৱস্থা হৈছে। হিমন্ত বিশ্ব শৰ্মাক মই এটা কথা ক'ব বিচাৰিছোঁ, সবকা সাথ সবকা বিকাশৰ কথা কওঁতে আপুনি যেতিয়া লুণ্ঠনকাৰী যিবিলাক কাম কৰিছে, সেই কথাবিলাক যেতিয়া আজি স্মাৰ্ট মিটাৰত লুণ্ঠন কৰিছে, এই কথাবিলাক আমি ক'বলৈ যাওঁতে আপুনি যি দমনমূলক নীতিৰে আজি মৃদুলৰ সংসাৰখন উকা কৰিলে, মৃদুলৰ ল'ৰা ছোৱালীকেইটাক নিথৰুৱা কৰিলে, পত্নীক আজি যিটো নিথৰুৱা কৰিলে, আমি ইয়াৰ প্ৰতিদান ৰাইজে সময়ত দিব। আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া ইতিমধ্যে এই অসম কংগ্ৰেছৰ আজি আমাৰ যি প্ৰতিবাদত তেওঁক শ্বহীদ হিচাপে ঘোষণা কৰিছে। আৰু AICCৰ পৰা মাননীয় ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী, খাৰ্গে ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়া আটায়ে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু তেওঁৰ পৰিয়ালটোৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত দলে নিশ্চয় দায়িত্ব ল'ব। কিন্তু দলে দায়িত্ব লোৱা কথাটোলৈ সেইটো আমাৰ এটা সুকীয়া বিষয়। কিন্তু হিমন্ত বিশ্ব শৰ্মা আগতেও আপোনালোকে দেখিছে ভুৱা এনকাউণ্টাৰত বহু পৰিয়ালৰ বুকু সুদা কৰিছে। মই কৈছোঁ পাপে বাপকো নেৰে। হিমন্ত বাহিনীৰ যিটো পুলিচৰ যিটো দাদাগিৰি অসমৰ প্ৰতিবাদকাৰীৰ ওপৰত চলিছে, এই দাদাগিৰি এদিন হিমন্ত বিশ্ব শৰ্মাৰ বুকুটো কিন্তু বুলেট যাব। এইটো ভগৱানৰ কয় নহয় যে ভগৱান কা ঘৰ দেৰ হে আন্ধেৰ নেহি। আজি এই মহিলাগৰাকীৰ যিটো বুকুৰ আৰ্তনাদ, ল'ৰা ছোৱালীকেইটাক যি নিথৰুৱা কৰিলে, হিমন্ত বিশ্ব শৰ্মায়ো এদিন কিন্তু আত্মীয়ক হেৰুৱাই। এনেকুৱা এটা ঈশ্বৰে নকৰক, আমি এনেকুৱা ইমান ছেডিষ্টিক প্লিজাৰ আমি নলওঁ। কিন্তু বহু মানুহৰ খাওঁ তেওঁ গোটাইছে, বহু মানুহৰ অভিশাপ তেওঁৰ ওপৰত লাগিছে। সঁচাকৈয়ে যদি তেওঁ সনাতনী ধৰ্মক বিশ্বাস কৰে, সঁচাকৈয়ে যদি মানুহে ধৰ্মক বিশ্বাস কৰে, হিমন্ত বিশ্ব শৰ্মাৰ এই দাদাগিৰিৰ হিচাপ হ'ব। আমি বিশেষ আজি মই নকওঁ, এটাই কৈছোঁ, মৃদুলৰ নিচিনা এটা প্ৰগ্ৰেছিভ মাইণ্ডেড ল'ৰা মোৰ যোৱা নিৰ্বাচনতো যথেষ্ট দেহে কেহে সহায় কৰিছিল। মোৰ পৰিয়ালটোৰ ওচৰত ক'বলৈ মোৰ হাতত কোনো ভাষা নাই। গতিকে মই এটাই কথা কৈছোঁ যে স্বৰ্গগামী হওক, স্বৰ্গত আল্লাহ তালাহে তেওঁক জেগা দিয়ক, মই সেইটোৱেই কামনা কৰিছোঁ। আৰু পৰিয়ালটোৰ দায়িত্ব যাতে আমি কোনেও যাতে আজি টিভি আহিছে, আজি মানুহ আহিছে, আমি দায়িত্ব লৈছোঁ, কাইলৈ যাতে আমি মূৰ পুলুকা কোনেও নিদিওঁ, তাৰ প্ৰতিও আমি দায়িত্ব ৰাখিব লাগিব। মোৰ বিশ্বাস ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত মৃদুলৰ পৰিয়ালৰ দায়িত্ব কংগ্ৰেছ পৰিয়ালৰ দায়িত্ব হিচাপে আমি ল'বলৈ কাৰণে মানসিকভাৱে আমি প্ৰস্তুতি লৈছোঁ। আৰু এই মৃদুলৰ যিটো প্ৰাণ গ'ল, তীব্ৰতৰ আমি প্ৰতিবাদ কৰিম যে হিমন্ত বিশ্ব শৰ্মাৰ হঠকাৰী সিদ্ধান্তৰ আমি মৃদুলৰ মৃত্যুৰ সেই প্ৰতিদান তেওঁৰ পৰা আমি ল'ম। আৰু এই আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াক তেওঁ মষিমূৰ কৰিব নোৱাৰে।